উত্তৰ পূবত অবৰ্ণনীয় হাৰত বৃদ্ধি হৈছে ভূমিস্খলনৰ ঘটনা। অৰুণাচলৰ পাছত এইবাৰ মেঘালয়ত ভূমিস্খলনৰ ঘটনা। মেঘালয়ৰ লুমছুঙৰ কেইবাটাও ঠাইত ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে ৬ নম্বৰ শিলচৰ শ্বিলং গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। উত্তৰ পূবত অবৰ্ণনীয় হাৰত বৃদ্ধি হৈছে ভূমিস্খলনৰ ঘটনা। অৰুণাচলৰ পাছত এইবাৰ মেঘালয়ত ভূমিস্খলনৰ ঘটনা। মেঘালয়ৰ লুমছুঙত কেইবাটাও ঠাইত ইতিমধ্যে ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনত বন্ধ হৈ পৰিছে ৬ নম্বৰ শিলচৰ শ্বিলং গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰিছে বৰ্তমান যাতায়াত ব্যৱস্থা। ব্যাহত হৈ পৰিছে মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ যোগাযোগো। পথ নিৰ্মাণ নোহোৱা পৰ্যন্ত যান বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা। আৰু আমি যিহেতু জনাইছোঁ যে ইতিমধ্যে বিগত কেইবাটাও দিনৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মুষলধাৰ বৰষুণ চলি আছে। আৰু তাৰ সমান্তৰালকৈ অসমতো ইতিমধ্যে মুষলধাৰ বৰষুণ চলি আছে, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ প্ৰায় কেইবাখনো জিলা বৰ্তমান বানৰ কবলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে বানৰ কবলত বুৰ গৈ সৰ্বস্বান্ত হৈ পৰিছে সাধাৰণ ৰাইজ, আৰু ইতিমধ্যে তেওঁলোকে আশ্ৰয় শিবিৰত বসবাস কৰিব লগা হৈছে। আৰু ইতিমধ্যে এই বানত অসমত ইতিমধ্যে কেইবাগৰাকীও লোকে মৃত্যু সাবটিব লগা হৈছে। কেইবাটাও পশুধনৰো ইতিমধ্যে মৃত্যু হোৱা খবৰ বৰ্তমান সময়ত আহি পৰিছে। আৰু ৰাজ্যৰ সমান্তৰালভাৱে এতিয়া উত্তৰ পূৰ্বাঞ্চলতো অবৰ্ণনীয় হাৰত বৃদ্ধি হৈছে ভূমিস্খলনৰ ঘটনা। অৰ্থাৎ অসমৰ পাহাৰীয়া অঞ্চলসমূহত ইতিমধ্যে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আছে। বিশেষকৈ বৰাক উপত্যকাৰ কৰিমগঞ্জত ইতিমধ্যে ইটোৰ পিছত সিটোকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আছে। কিন্তু তাৰ সমান্তৰালকৈ এতিয়া উত্তৰ পূবতো অবৰ্ণনীয় হাৰত বৃদ্ধি হৈছে ভূমিস্খলনৰ ঘটনা। আৰু ইটোৰ পিছত সিটোকৈ এতিয়া ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আছে। পূৰ্বে অৰুণাচল প্ৰদেশৰ ইটানগৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিলে, আৰু যি ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছিলে অৰুণাচলৰ ইটানগৰৰ, সেই ডাৱৰ বিস্ফোৰণৰ ফলত ইতিমধ্যে কেইবাটাও অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিলে। আৰু সেই ভূমিস্খলনত প্ৰায় ৩ পৰা ৪ গৰাকীকৈ লোকে ইতিমধ্যে মৃত্যু সাবটিব লগা হৈছিলে। আৰু সেই অৰুণাচলৰ ভূমিস্খলনৰ ঘটনা মাৰ নাযাওঁতে এতিয়া মেঘালয়ত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে, ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। আৰু মেঘালয়ৰ লুমছুঙৰ ইতিমধ্যে কেইবাটাও অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু এই ভয়ংকৰ ভূমিস্খলনত এতিয়া বন্ধ হৈ পৰিছে ৬ নম্বৰ শিলচৰ শ্বিলং গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ। অৰ্থাৎ এই ভূমিস্খলনৰ ফলত ৬ নম্বৰ যি শিলচৰ শ্বিলং গুৱাহাটী সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বৰ্তমান সময়ত বন্ধ হৈ পৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰিছে বৰ্তমান যাতায়াত ব্যৱস্থা। অৰ্থাৎ ইতিমধ্যে যিহেতু ভূমিস্খলনৰ ফলত প্ৰায় পাহাৰৰ কেইবাটাও অংশ ইতিমধ্যে খহি পৰা দেখিবলৈ পোৱা গৈছে। পাহাৰৰ কেইবাটাও প্ৰকাণ্ড শিল ৰাজপথৰ ৰাষ্ট্ৰীয় ঘাইপথত ইতিমধ্যে আহি পৰিছেহি। আৰু তাৰ ফলত ইতিমধ্যে যি যাতায়াত ব্যৱস্থা আছে, যি যোগাযোগ ব্যৱস্থা আছে, সেই যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বৰ্তমান সময়ত বিচ্ছিন্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু ব্যাহত হৈ পৰিছে মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ যোগাযোগো। অৰ্থাৎ মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰালৈ যাব লগা যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথসমূহ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বুলি প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে। আৰু বিশেষকৈ যিহেতু এই লুমছুঙৰ যি কেইবাটাও ঠাইত ইতিমধ্যে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে, আৰু ভূমিস্খলনৰ যি ৬ নম্বৰ শিলচৰ শ্বিলং গুৱাহাটী সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু শেহতীয়া তথ্য অনুসৰি পাহাৰৰ পৰা নামি অহা মাটি আৰু বোকা পানীয়ে ইতিমধ্যে ৬ নম্বৰ যি শিলচৰ শ্বিলং গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবা মিটাৰ অংশ ইতিমধ্যে খহাই পেলাইছে বুলি জানিব পৰা গৈছে। আৰু ভূমিস্খলনৰ ফলত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথটোত ইতিমধ্যে বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থাসমূহ। অৰ্থাৎ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বৰ্তমান সময়ত বন্ধ হৈ পৰিছে বুলি ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে। আৰু ভূমিস্খলন সংঘটিত বিভিন্ন এলেকাত পথৰ ওপৰত আবদ্ধ হৈ পৰিছে বহু যান বাহন। অৰ্থাৎ যিহেতু বিপৰীত দিশৰ পৰা অহা যিসমূহ যান বাহন আছে, আৰু সেই ভূমিস্খলনৰ ফলত সেই যান বাহনসমূহ বৰ্তমান তাতে ৰৈ আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু সমান্তৰালকৈ বৰ্তমান স্তব্ধ হৈ পৰিছে জনজীৱন। অৰ্থাৎ মেঘালয়ৰ যি সাধাৰণ পাহাৰৰ যিসকল লোকে বসবাস কৰে, সেই পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ যি জনজীৱন আছে, সেই জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। কিয়নো বিগত কেইবাটাও দিনৰ পৰা ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলত নেৰানেপেৰা বৰষুণ চলি আছে। অকল উত্তৰ পূৰ্বাঞ্চল বুলি নহয়, দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বৰ্তমান সময়ত মুষলধাৰ বৰষুণ চলি আছে। দিল্লীৰ লগতে হৰিদ্বাৰতো ইতিমধ্যে বানে প্ৰবল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে দেশৰ বিভিন্ন প্ৰান্তত। আৰু সমান্তৰালকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যে অবৰ্ণনীয় হাৰত যি বানৰ যি প্ৰকোপ আছে তথা ভূমিস্খলনৰ যি ঘটনা আছে, সেই ভূমিস্খলনৰ ঘটনা বা বানৰ প্ৰকোপ ইতিমধ্যে দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়াকৈ কিছুদিন পূৰ্বে অৰুণাচলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছিলে, সেই ডাৱৰ বিস্ফোৰণৰ ফলত ইতিমধ্যে কেইবাটাও অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিলে। আৰু তাৰপিছতে এইবাৰ মেঘালয়ত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে, যাৰ ফলত যি ৬ নম্বৰ শিলচৰ শ্বিলং সংযোগী গুৱাহাটী
গুৱাহাটী ৰাষ্ট্ৰীয় সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ঘাইপথ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে বৰ্তমান পথ নিৰ্মাণ কৰাত লাগি পৰিছে জিলা প্ৰশাসন আৰু পথ নিৰ্মাণ নোহোৱা পৰ্যন্ত যান বাহনৰ চলাচলত ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে জিলাখনৰ প্ৰশাসনৰ তৰফৰ পৰা